यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। फेब्रुवारी माहर 3, 4 और 5 तारिखे गुवाहाटीर खानापाड़ा पशु चिकित्सा महाविद्यालय खेलपথাৰত 3 দিনীয়াকৈ অনুষ্ঠিত হৈ যায় প্ৰথম উত্তৰ পূব জৈৱিক কৃষি মেলা। ছিকিম ষ্টেট কোঅপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেশ্যন LTD চমুকৈ চিমফেডে অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত আয়োজন কৰা এই মেলাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে অংশগ্ৰহণ কৰাই নহয়, এইসমূহ ৰাজ্যত জৈৱিকভাৱে উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ ভিতৰত ছিকিম হৈছে সম্পূৰ্ণ জৈৱিক হিচাপে ঘোষিত ৰাজ্য। ছিকিমত ইতিমধ্যে ৭৫,০০০ হেক্টৰ মাটিত সম্পূৰ্ণ জৈৱিক কৃষি কৰা হয়, যাৰ ফলত ৰাজ্যখনক জৈৱিক ভাণ্ডাৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। পৰৱৰ্তী সময়ত ছিকিমৰ 4খন জিলা সামৰি ৮,৩৫,০০০ হেক্টৰ মাটিত জৈৱিক কৃষিৰ পদক্ষেপ লোৱাৰ লগে লগে এই ৰাজ্যখন হৈ পৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সম্পূৰ্ণ জৈৱিক ৰাজ্য। একেদৰে ত্ৰিপুৰাটো 20,000 হেক্টৰ মাটিকালি মিছন অৰ্গেনিক ভেলু চেইন নামৰ আঁচনিৰ মাধ্যমত জৈৱিক কৃষিলৈ ৰূপান্তৰিত কৰা হয়। আন আন ৰাজ্যসমূহতো এই আঁচনিৰ জৰিয়তে কৃষক উৎপাদক সংস্থা গঠনৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত জৈৱিক কৃষি হাতত লৈ বিদেশৰ বজাৰৰ বাবে উপযোগী বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। অসমতো 22টা FPCৰ জৰিয়তে MOVCD নামৰ আঁচনিৰ জৰিয়তে 20,000 হেক্টৰ মাটি জৈৱিক কৃষি কৰা হয়। মূলতঃ চিৰাং, ওদালগুৰি, নগাঁও, লখিমপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, বাক্সা, কাছাৰ, ধেমাজি, মাজুলী, গোলাঘাট, কামৰূপ, শোণিতপুৰ, মৰিগাঁও, ডিমা হাছাও, কোকৰাঝাৰ আৰু নলবাৰী জিলাত উৎপাদিত জৈৱিক কৃষি সামগ্ৰী বিপণনৰ বাবে সাজু হৈ উঠিছে। অসমৰে জৈৱিক কৃষি আৰু MOVCD আঁচনি সম্পৰ্কে উদ্যান শস্য সঞ্চালকালয়ৰ মহকুমা কৃষি বিষয়া লক্ষী দত্তই এনেদৰে কয়। আপোনালোকে জানে আজি আমাৰ এতিয়া 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ অৰ্গেনিক এক্সপো হৈছে। এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ গোটেই নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট টাইম আমাৰ অসমতে পতা গৈছে। ইয়াত আমি যদি চাব যাওঁ আমাৰ যিটো মিছন অৰ্গেনিক ফৰ ভেলু চেইন ডেভেলপমেণ্ট যিটো আছে MOVCD বুলি কয়, সেই MOVCD স্কিমটো হৈছে কি আমাৰ কমপ্লিটলি এইটো জৈৱিক পদ্ধতিত খেতি কৰা যায়। তেনেকৈ আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী আছে, আমাৰ যেনেকৈ আছে একদম হেৰিৰ পৰা তিনিচুকীয়াত আছে, কামৰূপত আছে, মৰিগাঁৱত আছে, ইফালে আপোনাৰ বাক্সাত আছে, চিৰাঙত আছে, কাছাৰত আছে, তেনেকৈ আমাৰ 12খন ডিষ্ট্ৰিক্টত আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে, য'ত তেওঁলোকে কমপ্লিটলি জৈৱিক পদ্ধতিত খেতিটো কৰে। বিশেষকৈ আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীয়ে আদা, হালধি আৰু ৰেড ৰাইচ, ব্ৰাউন ৰাইচ, তেনেকৈ আৰু এতিয়া নতুনকৈ আহিছে আপোনালোকৰ ক্ৰপৰ ভিতৰত পামকিন আহিছে। এইফালে দেখা যায় যে আমাৰ ডিমা হাছাও আছে, ডিমা হাছাও, কাৰ্বি আংলং, তেওঁলোকৰ তাতো আমাৰ কৰা গৈছে। আমি খুব আশা কৰিছোঁ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ পৰা, কাৰণ কিয় তেওঁলোকে বাই ডিফল্ট তেওঁলোকে অৰ্গেনিকে কৰি আহিছে আৰু আমি যিহেতু ছাপৰ্ট দিছোঁ তেওঁলোকে আৰু বেছি ভালকৈ কৰিব পাৰিব। আপোনালোকে এই যে মাৰ্কেট লিংকেজটো কেনেকৈ কৰিছে? মাৰ্কেট লিংকেজটো আপোনালোকে যদি এতিয়া আজি চাই, ইয়াতে আমাৰ যিখন এক্সপো হৈছে
তাতে আমি বিভিন্ন ঠাইৰ পৰা যেনেকৈ এতিয়া আমি আজি দেখা পাইছোঁ যে ইভেন ছুইজাৰলেণ্ডৰ পৰাও মানুহ আহিছে, অষ্ট্ৰেলিয়াৰ পৰাও আহিছে, আৰু দেশৰ বিভিন্ন জেগাৰ পৰা বায়াৰসকল আহে। চ' বায়াৰসকল যেতিয়া আহে, আমাৰ যিখিনি FPC আছে, FPCৰ যিখিনি বৰ্ড অফ ডাইৰেক্টৰ্ছ আছে আৰু CEO আছে, তেওঁলোকে আহি এই যিটো বায়াৰ সেলাৰ মিট হয় তাতে তেওঁলোকে লগ কৰে। আৰু আমি দেখিছোঁ যে বিভিন্ন জেগাত আমি পাতিছোঁ, অলৰেডি দিল্লীত পাতা গৈছে, নাগপুৰত পাতা গৈছে, তেনেকৈ ইভেন আমাৰ BOD-সকল জাৰ্মানলৈকেও গৈছে। তেওঁলোকৰ তাত আমাৰ সেই বায়াৰ সেলাৰ যিটো হেৰি হয় মিলটো আমি তাতে কৰাই দিওঁ, আৰু তেওঁলোকে তাৰ পৰা আমাৰ যিটো মাৰ্কেটিং হয়, যিটো অৰ্গেনিক প্ৰডাক্টছবিলাক তেওঁলোকৰ লগত এই বেপাৰটো আৰম্ভ কৰা যায়। অসমৰ পৰা মানে এক্সপৰ্ট ইতিমধ্যে অৰ্গেনিক প্ৰডাক্টৰ আপোনালোকে হৈছে। আমাৰ আপুনি যদি চাব যায়, আমাৰ মাৰ FPC য'ত কাছাৰৰ, তেওঁলোকে অলৰেডি ডুবাইলৈকে আমাৰ পাইনএপল পঠাইছে, আৰু আছাম লেমনটো পঠাইছে, যিটো আমাৰ অসম গৌৰৱ কৌশিকে আমাৰ প্ৰায় আমাৰ কিছুমান FPCৰ পৰা তেওঁ সংগ্ৰহ কৰি পিনে তেওঁ ইংলেণ্ডলৈকে পঠোৱা গৈছে। আৰু আছে আপোনাৰ ৰেড ৰাইচটো আমাৰ হায়দৰাবাদত বহুত গৈ আছে, এতিয়া হায়দৰাবাদলৈকেও গৈছে, আৰু দিল্লী, হায়দৰাবাদ এনেকৈ কেইখনমান ৰাজ্যতো যোৱা হৈছে। জৈৱিক কৃষিৰ প্ৰধান বৈশিষ্ট্য হৈছে কোনো ধৰণৰ ৰাসায়নিক সাৰ নতুবা কীটনাশক দৰৱ তথা আন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ কৰা কৃষিকৰ্ম। জৈৱিক কৃষিৰ উদ্দেশ্যসমূহ হৈছে স্বাস্থ্যৰ উপযোগী খাদ্য যোগান নিশ্চিতকৰণ, প্ৰাকৃতিকভাৱে কৃষিকৰ্ম সমাপন, মাটিৰ উৰ্বৰা শক্তি অটুট ৰখা, বায়ু, পানী, মাটি আৰু জলবায়ুৰ প্ৰদূষণ নিয়ন্ত্ৰণ, ধাৰণশীল কৃষি ব্যৱস্থা এটি গঢ়ি তোলা, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'বলৈ ধৰাৰ লগে লগে স্বাস্থ্য সচেতনতা বৃদ্ধি হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। মানুহে খোৱা প্ৰতিবিধ খাদ্য হ'ব লাগে ভেজালমুক্ত। পিছে বিভিন্ন কাৰকৰ বাবে ভৌতিক, জৈৱিক অথবা ৰাসায়নিক কাৰণত এই খাদ্যসমূহ হ'ব পাৰে স্বাস্থ্যৰ বাবে অনুপযোগী। বিশেষকৈ কৃষি পথাৰত ব্যৱহৃত ৰাসায়নিক দ্ৰব্যসমূহ বহু সময়ত হৈ পৰিব পাৰে স্বাস্থ্যৰ বাবে ভাবুকিস্বৰূপ। ইফালে আধুনিক কৃষি ব্যৱস্থাত মানুহৰ প্ৰধান প্ৰাকৃতিক সম্পদ মাটিডৰাৰ যাতে কোনো ধৰণৰ হানি নোহোৱাকৈ উপৰি পুৰুষৰ বাবে থৈ যাব পাৰি তাৰ প্ৰতি সচেতন হোৱা আৱশ্যক। চিমফেডৰ জৈৱিক কৃষি উন্নয়ন দায়িত্বত থকা সুভাষ পানোৱাৰে এই সম্পৰ্কে এনেদৰে কয়। ये जो मिशन नॉर्थ ईस्ट रीजन में ऑर्गेनिक के लिए चलाया गया, बहुत ही एम्बिशियस एक प्रोजेक्ट है नॉर्थ ईस्ट रीजन के लिए, और भारत सरकार का मिशन ऑर्गेनिक वैल्यू चेन डेवलपमेंट जो मिशन है वो इसको ऑर्गेनिक हब बनाने के लिए है। चूँकि मार्केट में ऑर्गेनिक की डिमांड दिनों दिन बढ़ती जा रही है और उत्पादन उस लेवल तक नहीं है कि हम कंज्यूमर की आपूर्ति कर पाएँ प्रोडक्शन की, तो ये एक मतलब हमारे लिए चैलेंज है ऑर्गेनिक में। लेकिन ऑर्गेनिक का सबसे बड़ा जो इसमें फ़ायदा है वो है सेफ्टी, फूड सेफ्टी, क्योंकि दिनों दिन जो पॉइजनस फूड या कंटेमिनेटेड फूड हैं उनको हम फूड हैबिट्स को सुधारने के लिए मिशन ऑर्गेनिक वैल्यू चेन डेवलपमेंट, जिससे कि कंज्यूमर्स को ऑर्गेनिक और हाइजेनिक फूड मिल सके सभी तरह का, तो ये एक इस तरह का एक सबसे बड़ा फ़ायदा तो हेल्थ का है। उसके बाद बहुत सारे फ़ायदे हैं, जिसमें सॉइल कंडीशंस भी इम्प्रूवमेंट होने वाली है, जिसमें हमारा एनवायरनमेंट और पानी में जो प्रदूषण है वो भी इससे दूर होगा, और सारा का सारा जो एक होलिस्टिक माहौल बनेगा, तो हमारी जो नेक्स्ट जनरेशन है उसके लिए ये एक बहुत फ़ायदे का मतलब मिशन रहेगा। चूँकि जब से हरित क्रांति आई और जो केमिकल्स का हमने प्रयोग किया है अंधाधुंध, उससे जो इतना नुकसान हमारी पूरी आने वाली जनरेशन को हो रहा है और होने वाला है, और अगर हम ऑर्गेनिक की तरफ नहीं जाएंगे तो डेफिनेटली आगे आने वाली जनरेशन का सर्वाइवल कितना रहेगा, ये बड़ा भयावह स्थिति मुझे ऐसी लग रही है। इसलिए ऑर्गेनिक फार्मिंग, नेचुरल फार्मिंग, और सबसे बड़ी बात ऑर्गेनिक में एक और टर्मिनोलॉजी ये का प्रयोग अभी होना चाहिए, वो है रीजेनरेटिव। ऑर्गेनिक करने के बाद भी हमें अपनी सॉयल को रीजेनरेटिव बनाने की बात है, कि जो हम ऑर्गेनिक हार्वेस्टिंग भी करेंगे उसको मेंटेन करने के लिए भी हमें ज़रूरत है कि हम सॉयल में जो हमने हार्वेस्ट किया है उसकी आपूर्ति करें और सॉयल कंडीशंस बनी रहें, जिससे कि हमें लगातार ऑर्गेनिक उत्पादन मिलता रहे। জৈৱিক কৃষিৰ লগতে শেহতীয়াভাৱে বহুলভাৱে চৰ্চিত এটি বিষয় হৈছে প্ৰাকৃতিক খেতি।
জৈৱিক কৃষিৰ এটা প্ৰয়োজনীয় দিশ হৈছে প্ৰমাণীকৰণ। দেশীয় বজাৰৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্টিচিপেটৰী গেৰাণ্টি ছিষ্টেম চমুকৈ PGS পদ্ধতিৰে প্ৰমাণপত্ৰ যোগাৰ কৰা হয়। এই পদ্ধতি তুলনামূলকভাৱে সহজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিকভাৱে উৎপাদিত সামগ্ৰীসমূহৰ বজাৰ দখল কৰিবলৈ NPOP নতুবা তৃতীয় পক্ষৰ সহায়ত প্ৰমাণপত্ৰ লোৱা আৱশ্যক। এই প্ৰমাণীকৰণ ব্যৱস্থাটো ব্যয়বহুল আৰু খেতিয়ক একোজনৰ বাবে তেনে সহজ নহয়। অৱশ্যে গোটৰ মাধ্যমত বহুকেইজন কৃষকে একত্ৰিত হৈ এই সমস্যাৰ সমাধান কৰিব পাৰি। ইফালে জৈৱিক কৃষিত পথাৰ নতুবা খেতিয়কে ঘৰতে প্ৰস্তুত কৰিব পৰা জৈৱিক উপাদানৰ উপৰিও বৰ্হি উৎসৰ পৰা সংগ্ৰহ কৰা উপাদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা বাবে এই ব্যৱস্থা অত্যন্ত ব্যয়বহুল হিচাপে বিবেচিত হৈছে। শেহতীয়াভাৱে কম খৰচতে আৰু সহজ প্ৰমাণীকৰণ পদ্ধতিৰে জৈৱিক কৃষি কৰিবলৈ লোৱা এক ব্যৱস্থা হৈছে প্ৰাকৃতিক কৃষি। দেশী গাই গৰু আৰু গোমূত্ৰৰ ওপৰত গুৰুত্ব দি আগবাঢ়িবলৈ লোৱা প্ৰাকৃতিক কৃষি সম্পৰ্কে সুবোধ পানোৱাৰে এনেদৰে কয়। नेचुरल फार्मिंग में थोड़ा सा डिफरेंस है, बहुत ज़्यादा डिफरेंस नहीं है। ऑर्गेनिक फार्मिंग में जो हम 3 तरह की है, कन्वेंशनल फार्मिंग है जिसमें केमिकल यूज हो रहे हैं, ऑर्गेनिक फार्मिंग है उसमें हम जो इनपुट यूज करते हैं जो कि ऑन फार्म इनपुट मैनेजमेंट है, यानी और बाहर के जो ऑर्गेनिक फर्टिलाइजर है वो यूज करते हैं। ये है ऑर्गेनिक फार्मिंग जिसमें हम, लेकिन नेचुरल फार्मिंग में हमें सिर्फ और सिर्फ नेचुरल ऑन फार्म इनपुट मैनेजमेंट करना पड़ेगा, कोई भी मैन मेड ऑर्गेनिक फर्टिलाइजर यूज नहीं करना पड़ेगा। सुमित जी, हम देखा आप आज 5-6 साल से ये नॉर्थ ईस्टर्न रीजन में काम कर रहा है जी। यहाँ से क्या एक्सपोर्ट शुरू हो गया और होने वाला? देखिए अभी एक्सपोर्ट में थोड़े से इश्यूज आ रहे हैं, अभी हो रहा है धीरे धीरे। जो 5-6 साल लगे हैं तो एक्सपोर्ट तो शुरू हो गया है, लेकिन उस स्तर पे नहीं पहुंचा है जिस स्तर पे पहुंचना चाहिए। इसके लिए जो चैलेंजेज है वो फार्मर लेवल पे और जो FPC बनी है ऑर्गेनिक की उनके लेवल पे एक मतलब अवेयरनेस प्रोग्राम, अवेयरनेस की कमी की वजह से ही जो एक एश्योरेंस मिलना चाहिए कि ऑर्गेनिक प्रोड्यूस है और वो इंटरनेशनल लेवल पे रिकॉग्नाइज हो सके, इसकी वजह से थोड़ा एक्सपोर्ट की जो गति है वो धीमी है। लेकिन इसमें फार्मर जितने ज़्यादा अवेयरनेस होंगे और FPC का जो मैनेजमेंट जितना ज़्यादा अवेयरनेस होगा उसका, तो उसका एक्सपोर्ट की गारंटी बढ़ेगी इंटरनेशनल लेवल पे। तो ये ज़रूरी है कि उसके लिए एक रोबस्ट, हम यदि इंफ्रास्ट्रक्चर एक तरफ डेवलप कर रहे हैं ऑर्गेनिक के लिए, वैल्यू एडिशन के लिए, लेकिन उतना ही प्रोपोर्शनली हमें ट्रेनिंग ओरिएंटेड होना पड़ेगा। जब तक वो नहीं होगा तब तक सफलता है हमारी वो थोड़ा उसमें क्वेश्चन मार्क रहे। অসমত জৈৱিক কৃষি আৰম্ভ কৰাৰ পূৰ্বে বৈদিক যুগৰে পৰা এই পদ্ধতি প্ৰচলন হৈ আহিছে। 65 দশকত আমাৰ দেশত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱ বিভিন্ন কাৰণত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰাজ্যখনত পৰা নাছিল। সেউজ বিপ্লৱে আমাৰ দেশৰ কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিবলৈ সক্ষম হ'ল যদিও ইয়াৰ বহুতো নেতিবাচক প্ৰভাৱো আছিল। তেনে এটা প্ৰভাৱ হ'ল খেতিপথাৰত ব্যৱহাৰ কৰা অত্যাধিক ৰাসায়নিক দ্ৰব্যৰ কুপ্ৰভাৱ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এনে ৰাসায়নিক দ্ৰব্য কম ব্যৱহাৰ কৰাৰ বাবে বাই ডিফল্ট জৈৱিক হিচাপে বিবেচিত হৈছে। 2004 বৰ্ষতে আনুষ্ঠানিকভাৱে আমাৰ ৰাজ্যত জৈৱিক কৃষি আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰতিটো বিধানসভা সমষ্টিতে 50 হেক্টৰ মাটিকালি সামৰি জৈৱিক কৃষি কৰাৰ অন্তত 2014 বৰ্ষত আৰম্ভ কৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্যৰ প্ৰাপ্ত আঁচনি পৰম্পৰাগত কৃষি বিকাশ যোজনা আৰু 2015 বৰ্ষত আৰম্ভ কৰা MOVCD-NER নামৰ আঁচনি দুখনে জৈৱিক কৃষিক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত PKVY নামৰ আঁচনিখন বন্ধ কৰি MOVCD নতুবা মিছন অৰ্গেনিক ভেলু চেইন আঁচনিখনৰ প্ৰচলন কৰা হয়। MOVCD নামৰ আঁচনিখনৰ লগতে জৈৱিক ক্ষেত্ৰত হোৱা সফলতা সম্পৰ্কে MOVCDৰ নোডেল অফিচাৰ বকুল শইকীয়াই এনেদৰে কয়।
আমি ক্লাষ্টাৰ বেচিছত এক তাত ট্ৰেডিশ্যনেল যিবিলাক ভেৰাইটি আছে সেই ভেৰাইটিবিলাক আমি খেতি কৰিছোঁ আৰু খেতিটোৰ লগতে আমাৰ তাতে চাৰ্টিফিকেশ্যনৰ প্ৰগ্ৰামটো আছে কাৰণ আমি চাওক যে আমি যদি এক্সপৰ্ট তাত কৰিবলৈ হয় আমাক চাৰ্টিফিকেশ্যন ইজ মেণ্ডেটৰী যাৰ কাৰণে ধৰি লওক আমি মানে NPOP গাইডলাইনৰ দ্বাৰাই আমি থাৰ্ড পাৰ্টি তাত চাৰ্টিফিকেশ্যনটো কৰিছোঁ আৰু এই থাৰ্ড পাৰ্টি চাৰ্টিফিকেশ্যন কৰাৰ ষ্টেজ আছে যে C1, C2, C3 আমি অলৰেডি ষ্টেটে C4 ষ্টেজ পাইছোঁ আৰু এই ইয়াতে আমাৰ ফ'কাছ ক্ৰপবিলাক হৈছে কি যে প্ৰত্যেকটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে ক্ৰপবিলাক বেলেগ বেলেগ ছাপ'জ আমি তাত লখিমপুৰত এটা আমাৰ কোম্পানী আছে মাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী তেওঁলোকৰ হাতত ধৰি লওক 1500 হেক্টৰ পাইনএপল আছে যিটো পাইনএপল ধৰি লওক আমি এতিয়া এক্সপৰ্টো কৰিছোঁ ডুবাই মাৰ্কেটতো তেওঁলোকৰ ভাল প্ৰাইচ পাইছে আৰু ফাৰ্মাৰ্ছ অলছ' দে আৰ বেনিফিটেড ৰাইট ছেকেণ্ড আমাৰ ধেমাজিত এটা কোম্পানী আছে সেইটো হৈছে স্পেচিয়েল কোম্পানী ফৰ ৰেড ৰাইচ সেই ৰেড ৰাইচটো আমাৰ ইয়াৰ পৰা ধৰি লওক এতিয়া লাহে লাহে এই চাৰ্টিফিকেশ্যন প্ৰগ্ৰামটো থকাৰ বাবে বেলেগ ক্ৰান্তিবিলাকে ইয়াৰ পৰা নিবলৈ তেওঁলোকে ভাল পাইছে আৰু তাৰ যিখিনি কমপ্লেইনচেছখিনি তেওঁলোকে দিব পাৰিছে তেনেকৈ ধৰি লওক আমাৰ বকোটো তাতে এটা পাইনএপল প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলৰ তাতো 1000 হেক্টৰ এৰিয়া আছে যাৰ পৰা বকো পাইনএপলটো ধৰি লওক আমি এক্সপৰ্ট কৰিব নাই যদিও ধৰি লওক আমাৰ নেশ্যনেল মাৰ্কেটত এটা ভাল প্ৰাইচ তেওঁলোকে আছে পায় এতিয়া এই আঁচনিটো আমাৰ এটা চেণ্ট্ৰেল ছেক্টৰী স্কিম যাতে ধৰি লওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক 100% ছাবচিডি দিছে আৰু এই অৰ্গেনিক কাল্টিভেশ্যনৰ বাবে আমি তেওঁলোকৰ কৃষকখিনি যিখিনি ফাৰ্মাৰ শ্বেয়াৰ হোল্ডাৰ আছে আমি কিছুমান ছাপৰ্ট দিছোঁ তেতিয়া প্ৰথম ছাপৰ্ট হৈছে কি ভেলু চেইন প্ৰডাকশ্যন ভেলু চেইন প্ৰডাকশ্যনত আমাৰ আছে কি যে আমি যিখিনি ধৰি লওক অৰ্গেনিক মানে ইনপুট লাগে অন ফাৰ্ম ইনপুট আমি তেওঁলোকক বনাবৰ কাৰণে ভাৰ্মি কম্প'ষ্ট ইউনিট ভাৰ্মি ৱাছ ইউনিট তেওঁলোকক বনাই দিয়া হৈছে আৰু তাৰ বাবে আমি ধৰি লওক প্ৰত্যেকটো কোম্পানী প্ৰত্যেকটো কৃষকক 3750 টকাকৈ আমি অৱদান তাতে দিয়া হৈছে ঠিক তেনেকৈ আমি প্লেণ্টিং মেটেৰিয়েলৰ কাৰণে 50% ছাবচিডি কষ্ট আমি কম্পেনচেট কৰা হৈছে আৰু কি হৈছে এটা যিহেতু ক্লাষ্টাৰ বেছ হৈছে তেওঁলোকৰ লগত মেকানাইজ এগ্ৰিকালচাৰ কৰাৰ কাৰণে এখন ট্ৰেক্টৰো দিছোঁ পাৱাৰ টিলাৰ আছে আৰু এই অন্যান্য সামগ্ৰী আমি ভেলু চেইন প্ৰচেছিঙত দিছোঁ ভেলু চেইন মাৰ্কেট তাৰ ভেলু চেইন প্ৰচেছিঙত কি হৈছে যে চাওক যে আমি কোম্পানীবিলাকৰ ধৰি লওক মানে আমি এজন খেতিয়কে এটা বস্তু বনাব লাগে যে কোল্ড হাউচ এটা বনাব নোৱাৰে ঠিক আছে তাত এজন খেতিয়কে ধৰি লওক তাতে এটা তেওঁলোকে পেক হাউচ বনাব এজন খেতিয়কে এটা প্ৰচেছিং ইউনিট বনাব নোৱাৰে সেইকাৰণে এটা গ্ৰুপ অফ কৃষকে কি একেলগে মিলি তেওঁলোকে এটা সৰু প্ৰচেছিং ইউনিট বনাইছে যাতে সেই ক্ৰপবিলাক তেওঁলোকে ভেলু এডেড কৰিব পাৰে আৰু তেওঁলোকে পেকেজিং কৰি বজাৰত বিকিব পাৰে MOVCD আঁচনিখনৰ উল্লেখনীয় দিশ হৈছে FPC গঠনৰ জৰিয়তে কৃষকসকলক একত্ৰীকৰণৰ মাধ্যমত বিদেশৰ বজাৰ পাব পৰাকৈ জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু বিপণন আমাৰ ৰাজ্যখনত উৎপাদিত বহুকেইবিধ গুণমান বিশিষ্ট কৃষি সামগ্ৰী জৈৱিকভাৱে উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে কৃষকসকলৰ মাটিৰ পৰিমাণ যিহেতু তেনেই কম তেনে ক্ষেত্ৰত FPC গঠনৰ জৰিয়তে কৃষকসকলক একত্ৰীকৰণ কৰি বজাৰৰ চাহিদা পূৰণ কৰিবলৈ উৎপাদন কৰা আনাৰস খেতি আৰু ইয়াৰ বজাৰ সম্পৰ্কে কাছাৰৰ লখিমপুৰৰ মাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ বৰ্ড অৱ ডাইৰেক্টৰ এগৰাকীয়ে এনেদৰে কয় 2000 हेक्टर एरिया लैंड और इसमें हम लोग प्रोडक्शन 1 crore above पाइनएप्पल पीसेस कब से क्या और तो प्रोडक्ट तो बाहर भेजा है दुबई भी भेजा आउट ऑफ स्टेट कर्नाटका बिहार कलकत्ता दिल्ली भेजा है और हम लोग का नॉर्थ ईस्ट में भी बहुत भेजा है मणिपुर मिजोरम लोकल मार्केट में कम से कम 40% बिक्री हुआ है लोकल मार्केट में तो उसमें एक दो तीन बार बाहर भेजा है उसका बाद में पाइनएप्पल पॉपुलर हो गया हम लोग का FPC 2017 से शुरू हुआ उसका बाद में हम लोग प्रोड्यूस किया ऑर्गेनिक प्रोडक्ट है ये
ऑर्गेनिक पाइनएप्पल, उसको नाम पॉपुलर होके हम लोग का लोकल मार्केट में भी दाम ज़्यादा हो गया और बाहर आदमी लोग लेने के लिए आने से भी पहला में तो 15 रुपीज़ बिक्री किया, अभी तो 20 रुपीज़ हो गया। लोकल होलसेल में ऐसे ही होता है। अच्छा, आपका साथ इसलिए हम लोग का क्या सर, आपका साथ कितना किसान लोग हैं? 1500 ऑर्गेनिक फार्मर्स और जमीन है 2000 हेक्टर। 2000 हेक्टार्स। আচ্ছা, আপুনিতো আপোনাৰ চিফ এক্সিকিউটিভ অফিচাৰ নহয় জানো? আপোনাৰ পৰিচয়টো চিফ এক্সিকিউটিভ অফিচাৰ। কওকচোন আপোনাৰ এফপিচিটোৰ কথাটো কিমান কেপিটেল হ'ল? एफपीसी कैपिटल 2 ओनली 1 फार्मर 1000 शेयर कैपिटल। शेयर होल्डर तो 15 लाख शेयर कैपिटल पूरा। शेयर कैपिटल आपका 15 लाख हो गया। 15 लाख। और कितना आपका टर्नओवर कितना हुआ? टर्नओवर 1 करोड़ अबव। 1 करोड़ अबव। अच्छा, वो एफपीसी होने का पहले और एफपीसी होने के बाद क्या इसमें हम लोग फायदा मिला है? मार्केट रेट पाइनएप्पल पीस में 10 रुपया 15 रुपया बिक्री करने का टाइम में हम लोग एफपीसी बनने का बाद में 20 ऐसे होता है। और एक सर बेनिफिट हुआ है, इसलिए फार्मर लोग से हमको असम सरकार जो गवर्नमेंट एग्रीकल्चर डिपार्टमेंट से हॉर्टिकल्चर वो बहुत सहायता मिला है, क्योंकि पहला वो नया से बागान करने में बहुत खर्चा होता है। तो हम लोग का जो सरकार बहादुर वो 50% सब्सिडी में जो पाइनएप्पल शक्कर वगैरह दिया है, फार्मी कंपोस्ट दिया, फार्मी वाश दिया, कलेक्शन सेंटर दिया, तो उसमें फार्मर काम करने में अपना खूब उत्साह बढ़ा, उसको अच्छा लगा, काम करने में सही तरीके से काम किया, इसलिए वो उत्पादन बढ़ा रहा है। फिर और दूसरा बागान नया कर रहा है। फिर हम लोग फेज 1 MOBCD में कंप्लीट हुआ 3 इयर्स का, फिर सेकंड फेज मिला, फिर अब इस साल 4th फेज मिला, हम लोग 3rd फेज मिला। थर्ड हम लोग को 500 फार्मर लेके 1500 फार्मर हम लोग हुआ है। तो सबसे शेयर कैपिटल लेते हैं और उन लोग का मार्केट अभी दुबई और आउट ऑफ स्टेट महाराष्ट्र इधर जाने में कर्नाटक में दाम कुछ बड़ा है। वो लोग वो सही तरीका की मेहनत से अपना अच्छा कमाई हो रहा है अभी। কেৱল আনাৰস নহয়, জহা চাউল, কোমল চাউল, ৰঙা চাউল, ভোট জলকীয়া, নেমু, আদা, হালধি আদিৰো আমাৰ ৰাজ্যখনৰ পৰা বিদেশলৈ ৰপ্তানিৰ ব্যাপক সম্ভাৱনা। ধেমাজিৰ DOL নামৰ FPC-টোৱে ইতিমধ্যে ৰঙা বাও ধানৰ বজাৰৰ সম্ভেদ পোৱা বুলি উল্লেখ কৰি FPC-ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ বৰাই এনেদৰে কয়। আমি এই কোম্পানীটো 2017 চনতে ৰেজিষ্টাৰ কৰা হৈছিল, ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল। তেতিয়াৰ পৰা আমি অৰ্গেনিকভাৱে বাও চাউলৰ খেতি তেতিয়াৰ পৰা কৰি আহিছিলোঁ 2017 চনৰ পৰাই। কিমান ৰেট কৰিছে ছাৰ? প্ৰথম পৰ্যায়ত আমি 500 ফাৰ্মাৰ্চক লৈ 500 হেক্টৰত কৰিছিলোঁ। এতিয়া বৰ্তমান আমি 1000 কৰিলোগৈ ছাৰ। 1000। আচ্ছা, তাত আপোনালোকে কি কোনটো বাও ধান কৰে? ছাৰ তাত বিশেষ ভেৰাইটিটো কৰা হয়, মানে বেছিভাগ প্ৰায় 70% কৰা হয় অমনা হয়। অমনাটো এইটো কিহৰ কাৰণে ভাল? সেইটো ছাৰ সেইটো মানে এই বাহিৰত আমি হায়দৰাবাদ তেলেংগানালৈ যেতিয়া চাউল দিছিলোঁ, চাউল কৰি পেলাই, তেতিয়া তাৰ মানে ইয়াৰ পৰা যথেষ্ট প্ৰটিন পোৱা যায় আৰু প্লাছ এই যিবিলাক মানে পেৰালাইচিছ, যিবিলাক চুগাৰ থাকে, সেইবিলাক মানুহৰ কাৰণে বোলে বেছি উপযোগী। আনকি মই হায়দৰাবাদৰ এজনে কৈছিলে ডক্টৰে বোলে এই চাউল খাবলৈ তেখেতসকলক প্ৰেছক্ৰাইব কৰে বোলে। এতিয়া আপোনালোকে মাৰ্কেটখন পাইছেনে? হয়, পাইছোঁ। আপোনালোকে বাহিৰত কিমান? বাহিৰত মানে যিমান পাব লাগে তিমান পোৱা নাই, কিন্তু আমি যেতিয়া মানে বায়াৰ মিটবিলাকলৈ যাওঁ, তেতিয়া বিভিন্ন বায়াৰ্ছবিলাকে আমি তেখেতক চেম্পল দিওঁ আৰু তেখেতসকলক ফোনাফোনি কৰি পেলাই আমাক দিয়ে, ৰিকুৱাৰমেণ্ট দিয়ে। আমি ছাৰ তেনেকৈ কৰি আছোঁ বাহিৰলৈ। এতিয়া এই যে আপোনালোকে অৰ্গেনিক কৰিলে, হয় ছাৰ, মানে মানুহে কয় অৰ্গেনিকত মানে মানুহে এখন ছেপাৰেট বজাৰ নাপায় কাৰণে, দামটো নাপায় কাৰণে হয় সমস্যা হয়। আপোনালোকৰ তেনেকুৱা হৈছে নেকি? মানে যেতিয়া আমি এপিচিটো খোলা নাছিলোঁ তেনেকুৱা এটা প্ৰব্লেম আহিছিল। যেতিয়া আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো কৰিলোঁ, আমাৰ কোম্পানী ফাৰ্মাৰ্ছখিনি তেনেকুৱা প্ৰব্লেম বৰ্তমান অহা নাই। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों
बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।